গাইজ মই সংগীতা আপোনালোক সকলোকে মোৰ আজি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে আৰু ঘৰতে আছে। এণ্ড আজি এতিয়া 8:30 বাজি গ'ল আৰু মই গা চা ধুলোঁ, মূৰ চুৰো ধুলোঁ আজি, কিন্তু বহুত টাইম হৈ গ'ল আজি সোনকালে উঠিলোঁ সেইকাৰণে। এণ্ড এতিয়া যে মোৰ এনেকুৱা খাতৰনাক টোপনি আহিছে ন, একদম মানে বিচনাত পৰি থাকিব মন গৈছে। তথাপিও যাওঁ ব্ৰেকফাষ্ট বনাওঁগৈ। আৰু এইকেইদিন কি হৈছে মই গম পোৱা নাই, মানে যেতিয়াই তেতিয়াই টোপনি আহে, একদম বিচনাখন দেখিলেও শুওঁ লাগে, ইমান বেছি টোপনি হৈছে ন, একদম পূৰা বহুত বেছি এলেহুৱা হৈছোঁ এইকেইদিন। তাকে আৰু দেই উপায় নাইকিয়া হৈ গৈছে। আপোনালোকৰ হয়নে নহয় বাৰু কেতিয়াবা একদম বহুত বেছি এলেহুৱা ফিল হয়, টোপনি লাগে। মই দুপৰীয়া এনেই নুশুৱেই, কিন্তু এইকেইদিন এনেকুৱা হৈছে ন, ৰাতি মানে ধৰি লওক 3টা বজাত শুওঁ, একদম সন্ধিয়া 6টা বজাত সাৰ পাওঁ, এনেকুৱা হৈছে মানে ইমান বেছি টোপনি বাঢ়িছে। ৰাতিও তেনেকৈ শুওঁ, ৰাতিপুৱাও দেৰিকৈ উঠিছিলোঁ, আজি পিছে সোনকালে উঠিলোঁ। এণ্ড এতিয়া যাওঁ লৰালৰিকৈ চাহ তাহ বনাওঁগৈ, তাৰপিছত ব্ৰেকফাষ্ট বনাওঁগৈ, তাৰপিছত চাওঁ কি কৰোঁ দিনটো। তেনে মূৰত মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। একদম কাপোৰখিনি ধুইছিলোঁ, ৱাশ্বিং মেচিনখন মেলিলোঁহি আহি পেলাই, ৰ'দটো অলপ কম দি আছে এতিয়া। বেডশ্বীটখন মেলিলোঁহি এতিয়া, এইপিনে গৈ কাপোৰখিনি মেলি লওঁ, কামবোৰ কৰোঁগৈ। চ' ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ, আপোনালোকক দেখাই থাকিম আজিৰ দিনটো মই কি কৰোঁ কি নাই। ৰাতিপুৱা আজিকালি আমি এটা ড্ৰিংক খাওঁ, যিটো আপোনালোকে কৰোণা কাৰা বুলিও ক'ব পাৰে। তাৰ কাৰণে আদা, লং, ইলাইচি লগতে জালুক আৰু আমি তুলসী পাত দিওঁ। আদা আৰু জালুকটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, বাকীকেইটা অলপমান ফ্লেভাৰ দিয়ে, লগতে এইবোৰৰ বহুত ঔষধি গুণো থাকে। আৰু যিহেতু আপোনালোকে ইয়াতে নিমপাতো দিব পাৰে, কিন্তু নিমপাত দিলে বহুত তিতা হৈ যায় আৰু খালেও মানে পেটৰ হেৰি নিচিনা লাগে। মোৰ বিশেষকৈ গেছৰ প্ৰব্লেম হৈ যায়, সেইটো কাৰণে মই নিদিওঁ। আৰু যিহেতু এনেকুৱা চিটুৱেশ্যনত এনেকুৱা ড্ৰিংকটো খালে এনাৰ্জিৰ কাৰণেও আপোনালোকৰ ইমিউনিটি ছিষ্টেমটো ভাল হয়, সেইকাৰণে আপোনালোকে ট্ৰাই কৰিব পাৰে। বহুত সময় উতলাব লাগে, উতলাই যিটো হেৰি হ'ব চাহৰ নিচিনাকৈ, সেইটো আপোনালোকে খাব লাগে। খাবলৈও আচলতে বহুত টেষ্টি লাগে, একবাৰ খাই চাবচোন, আপোনালোকে গম পাব বহুত বেছি টেষ্টি লাগে। আৰু একাপ চাহ আমি গোটেইখিনিয়ে এনেকৈ খাই লওঁ ৰাতিপুৱা। এতিয়া কালি ৰাতি অলপমান বৰষুণ দিছিলে, কিন্তু এতিয়া বৰষুণ নাই বৰ্তমান। আৰু আজি স্পেচিয়েল হৈছে ডাল পৰাঠা। মই পিছে নাখাওঁ, ইহঁতৰ কাৰণে বনাই আছোঁ ডাল পৰাঠা। 4খন দিয়া নাছিলে জানো? হা, এইটো মোৰ বস্তু তেনে 4খন আহিছে। চাওঁ ভাল লাগিছে নে আপোনাৰ কাপোৰটো? চাওঁ ধুই দিলে কটনৰ হেৰি সেইটো হৈ যাব নেকি, পাতলা। যিখনৰ প্ৰিণ্টটো বহুত ভাল লাগিছে, এইটো অলপ হেৰি কৰি চাওঁ, তিয়াই চাওঁ। এইটো পিয়ৰ কটনবোৰ এনেকুৱা হ'ব পাৰে ন? এইখন দিছিলোঁ জানো মা? খুলি চাওকচোন। এইখনতো দিয়া মোৰ মনত নাই, দিয়া নাই এখন আমি ন, ভুলকৈ দি পঠিয়াইছে। সেইখন দিছিলোঁ। ভাল লাগিছেনে? মাক এবাৰ অনলাইনে ৰাম ঠগন দিলে। যিকেইখন শাৰী দিছিলে তাৰ এখনো নাহিলে, গোটেইকেইখন বেলেগ বেলেগ শাৰী আহিলে, লগতে মেটেৰিয়েলটো কটন নহয়। বেচেৰিয়ে ইমান দিনৰ পৰা আশা কৰি আছিলে নতুন শাৰী আহিব, পিন্ধিব, কিন্তু আহোঁতে গোটেইকেইখন বেয়া আহিলে আৰু গোটেইকেইখন ছেইম ডে আমি ৰিটাৰ্ণ কৰি দিলোঁ। পইচাও আহি গ'ল, কিন্তু মাৰহে দেৰি হ'ল আৰু বস্তুটো আহোঁতে। মোলে এয়া জেতুকা পাত লৈছে আৰু জেতুকাৰ ঠানিও লৈ আহিছে। যিহেতু মোৰ হাতত
এনেকুৱা হৈ আছিল ন, হাতখন ফাটি ফাটি যায়। মই দেউতাক কৈ আছিলোঁ, মাহঁতক কৈ আছিলোঁ মানে যদি আপোনালোকে জেতুকা পায় মোক দিবলৈ, ঘৰতে জেতুকা নাই যিহেতু ওচৰতে, দেউতাই সেইটো কাৰণে দূৰৰ পৰা লৈ আনিছে। আৰু এতিয়া মই এইখিনি পিচি আছোঁ, হাততো লগাম লগতে চুলিটো লগাম। আৰু এয়া পিচি হৈ গ'ল, আৰু আজি এইখিনি মই চুলিত লগাম আৰু লগতে হাততো লগাম। এইপিনে গেছৰ গাড়ী আহিছে আৰু চব ৰখি আছে। এইখন গেছৰ গাড়ী আহিছে কাৰণে লাইন ধৰি আছে। আমাৰ ঘৰৰ একদম ওচৰতে হৈ যায়, সেইটো কাৰণে কোনোবা ন কোনোবা এজন গৈ ঘপককৈ লৈ আনিব পাৰে। বাট ইমান ৰ'দত, আজি বহুত বেছি ৰ'দ দিছে, ইমান ৰ'দত লাইন পাতি থকাটো কমতি। সেই গাইজ, এতিয়া মই জেতুকাখিনি ভালদৰে পিচি আনিলোঁ। এয়া মানুহবোৰক লাইন ধৰি থকা দেখি মোৰো এটা কথা মনত পৰি গ'ল। আগতে তেজপুৰত থাকোঁতে এইবোৰ চিলিণ্ডাৰ অনা কাম চব আমাৰ আছিলে, বাৰ আৰু মোৰ, কাৰণ দাদাটো নাথাকেই, দাদা গুৱাহাটীত থাকে। সেইকাৰণে আমি তেজপুৰত থাকোঁতে চব স্কুটি চলাই লৈ নিজেই গৈ লৈ আনোগৈ। নাইবা মোৰ মামাৰ ছোৱালীজনী আছিলে, কাজিন আছিলে, মইতো পূৰা একদম স্কুটিত বিন্দাছ ঘূৰি ফুৰোঁ, একো নাই আৰু। মানে সদায় ৰাতিপুৱা বা গধূলি একবাৰ ন একবাৰ আমি বজাৰলৈ যাওঁৱেই, ঘূৰোৱে, ফুচকা খাওঁৱে, মানে ঘূৰি ফুৰাৰে কাম আছিলে আৰু এতিয়া চাওক একো নাই, ঘৰৰ ভিতৰতে সোমাই কিনো কৰি থাকিম আৰু। আগৰ লাইফটো, ছোৱালীৰ লাইফটো বহুত বেছি ভাল হয়। যিসকল ছোৱালীয়ে মোৰ ব্লগ চাই আছা, তো এতিয়াই যিমান পাৰা এনজয় কৰিলোঁ। আৰু বোৱাৰী বেয়া বুলি নকওঁ, কিন্তু যি হ'লেও মানে ছোৱালীৰ লাইফটো বহুত বেছি এনজয় কৰিছিলোঁ। আৰু এতিয়া মই এই যিখিনি জেতুকা পাত আছিলে, বহুত দিনৰ মই জেতুকাৰ গোন্ধটো পাইছোঁ, মানে কিবা লাগি গৈছে। আৰু কিমান দিন জেতুকা লগোৱা নাই, তেজপুৰত থাকোঁতে লগাইছিলোঁ। আৰু ইয়াতেও মই বহুতক সুধিছিলোঁ গাঁৱত ক'ৰবাত আছে নেকি, ওচৰত ক'ৰবাত আছে নেকি, কিন্তু কাৰো ঘৰতে নাছিলে। সেইকাৰণে মই বিহুৱে চিহুৱে লগাব পৰা নাছিলোঁ। বিহু চিহু লগালে মোৰ হাতৰ ছালৰ তালৰ কাৰণে বহুত ভাল, বহুতখিনি ঔষধি গুণ থাকে জেতুকা পাতটো, আপোনালোকে জানে। সেইকাৰণে আজি পালোঁ, আৰু পালোঁ নহয়, আচলতে দেউতাই কৈ আহিছে। মই দেউতাকহঁতক আগত কৈ আছিলোঁ জেতুকা লাগে, তো দেউতাই ডালিও লৈ আনিছে, ৰুই দিব। তাৰপিছত যদি হয় তেতিয়া পিছলৈ ময়ো লগাব পাৰিম, আমাৰ ঘৰতে হৈ গ'লেতো আৰু ভাল। এতিয়া ইয়াতে মই অকল এইটো লগোৱাতকৈ ভাবিছোঁ এলফছ গুডনেছৰ এইটো আমলা, ৰিঠা, চিকাকাই এনেকুৱা এটা পাউডাৰ আছে, ইয়াৰ কেইবাটাও ভেৰাইটি আছে। মোৰ তাত এইটো আছিলে, ভাবিছোঁ ইয়াতে মিক্স কৰি দিওঁ। ফাৰ্ষ্টে চুলিত লগাই লওঁ, লগতে হাততো লগাই ল'ম। হাতত মেইনটো হাতৰ কাৰণে মই আনিছোঁ। চুলিখিনি হয়তো অলপ কালাৰ হ'ব পাৰে, কালাৰ হ'লেতো ভালেই। কিমাননো এই কলা কলা চুলিখিনি ৰাখিছোঁ, কলা নহয়, নেচাৰেলি মোৰ অলপমান হেৰি হয়, মানে কালাৰ ৰেড টাইপৰ হয়, বাৰ্গেণ্ডি টাইপৰ। আচলতে মই হেৰিও কৰিছিলোঁ, হাইলাইটো কৰিছিলোঁ অলপ দিন আগত, নহয়, এবছৰমানৰ আগতে কৰাইছিলোঁ। কিন্তু হাইলাইট কৰোঁতে চুলিখিনি বহুত বৰবাদ হৈ গ'ল, একদম ফাটি গ'ল। সেইকাৰণে মই কেতিয়াও আৰু হাইলাইট কৰিবলগীয়া নাই। তো নেচাৰেলি যদি ৰঙা হয় হ'ব। এতিয়া মই এইটো ট্ৰাই কৰি চাওঁ ৰঙা কিমান হয়। ইয়াতে মই মিক্স কৰিম এতিয়া। ইয়াতে বহুত পাউডাৰ লগাইছোঁ, চন্দন মুখত লগোৱা, চুলিত লগোৱা, বহুত হেৰি পাই যায়। মই ইয়াৰ লিংকটো তলত ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু। আৰু লগতে মোৰ তাত এইকেইটাও আছে। মোৰ আমলা যিটো আছিলে, এইটো নিম এণ্ড এল'ভেৰা চেম্পুটো, এইটো শেষ হ'ল, এইটো পূৰা শেষ হৈ গ'ল। সেইকাৰণে মই এতিয়া নতুনকৈ এইটো ট্ৰাই কৰিছোঁ, এইটো হৈছে আমলা এণ্ড চিকাকাই। চ' চব বস্তু আমলা চিকাকাই এনেকুৱাই হ'ব। চেম্পুটো মই অলৰেডি ইউজ কৰিলোঁ, চেম্পুটো বহুত বেছি ভাল হয়। আৰু আমলা চিকাকাই এনেও চুলিৰ কাৰণে বহুত বেছি ভাল হয়, চুলিখিনি হেল্ডি কৰে, লগতে ফিৰফিৰীয়া কৰে, আৰু লগতে শ্বাইনি কৰে। জেতুকাৰটো গুণ আছেই, লগতে জেতুকা লাগি থাকিলে ভালেই হয়। সেইটো কাৰণে মই এইবোৰ ভালদৰে লগাব নোৱাৰোঁ, কোনোবাই লগাই দিলে বিৰাট ভাল পালোঁ হয়। জেতুকা পাতটো ইমানবাৰ পিচিলোঁ, তাৰপিছতো লগাওঁতে বহুত অসুবিধা হৈছিলে, মানে ভালদৰে লাগ নাখায় চুলিৰ ভিতৰলৈকে। কোনোবাই লগাই দিলে আচলতে সুবিধা হয়, কিন্তু কোনো যিহেতু নাছিলে, সেইকাৰণে মই নিজেই আৰু লৰালৰিকৈ লগাই ল'লোঁ। আৰু বেছি সময় লগাবও নাপালোঁ, 10-20 মিনিটমান লগালোঁ খুব বেছি। হাতত লগাবলৈ টাইম নাপালোঁ, আলহী আহিলে, সেইটো কাৰণে লৰালৰিকৈ যাব লগা হ'ল। আৰু তাৰপিছত মই মূৰ চুৰ ধুই দিলোঁ। আৰু আজি আছিল মাছৰ জোল বনাব লগা হ'ল, মাছ আছিল স্পেচিয়েলি। সেইকাৰণে মাছৰ জোল বিলাহী দি
দি বনাম, কিন্তু তাৰ লগতে মই এটা মাছৰ স্পেচিয়েল গ্ৰেভি টাইপৰ বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই অকণমান মিঠাতেল লৈছোঁ আৰু তাতে মই কেইটামান গোটা জিৰা দিলোঁ আৰু শুকান জলকীয়া দিলোঁ, লগতে নৰসিংহ পাত কেইটামান দি মই ইয়াতে তেল মাৰি লৈছোঁ। আৰু ভালকৈ যেতিয়া তেলটো ফুটিব, নৰসিংহ পাতটো ভালদৰে হেৰি হৈ যাব, তাতে মই পিঁয়াজ কেইটামান, পিঁয়াজ এটা আচলতে এটাৰে মই আধাখিনি, যিহেতু ডাঙৰ পিঁয়াজ হয়, আধাখিনি মই ইয়াতে ৰুকি পেলাই মানে নৰ্মেলি কাটি পেলাই দিছোঁ আৰু আধাখিনি মই ৰুকি পেলাই দিম, কাৰণ এনেকৈ দিলে ৰুকি পেলাই দিলে এনেকুৱা হয় ন, বস্তুটো বহুত ঠিক হৈ যায়, ভালদৰে হেৰি হোৱা নিচিনা নালাগে। সেইটো কাৰণে মই হেৰি কি কৰোঁ, অলপ সময় আগতে মই নৰ্মেলি কাটিও দি দিওঁ অকণমান পিঁয়াজ। আৰু এইখিনি হোৱাৰ পিছত যেতিয়া ভালদৰে ফ্ৰাই হৈ গ'ল, মানে যেতিয়া অলপ অলপ ব্ৰাউনিছ টাইপৰ কালাৰটো আহি গ'ল, তেতিয়া মই ইয়াতে বিলাহীখিনি মিক্সিত পিচি থোৱা বিলাহীখিনি ইয়াতে ঢালি দিছোঁ। বিলাহী আৰু জলকীয়া একেলগে পিচি দিছিলোঁ, সেইখিনি মই ইয়াতে ঢালি দিছোঁ আৰু নিমখ দি পেলাই ঢাকনখন মাৰি থৈ দিম, যাতে বিলাহীটো ভালদৰে সিজি যায়। অকণমান নিমখো দি দিম, হালধিও দি দিছোঁ, জিৰা গুড়ি, যাতে ভালদৰে হেৰি হৈ যায়, মিক্স হৈ যায় মছলাখিনিও, আৰু বিলাহীটোৱে নিজৰ পানীটো যেতিয়া এৰিব, তাৰপিছত মই মাছখিনি ইয়াতে ঢালি দিম। আৰু বহুত টেষ্টি হৈছিলে, এনেকৈ আপোনালোকে কেতিয়াবা খাব পাৰে, মাছৰ চৰচৰি নিচিনা হয়। মাছটো অলৰেডি ভাজি লৈছোঁ, এইটো ভাঙোন মাছ হয়, গোটা গোটা মাছ হয়, সেইটো কাৰণে মই জাষ্ট ইয়াতে বিলাহী অকণমান আৰু নৰসিংহ পাত দিয়াৰ কাৰণে আচলতে ফ্লেভাৰটো বেছি ধুনীয়া হয়। লগতে ইয়াতে আপোনালোকে নাৰিকল দিব পাৰে, নাৰিকল যদি ঘৰত আছে, নাৰিকলৰ গাখীৰ আছে, নাৰিকলৰ গাখীৰ দিলেও খাই ভাল লাগিব, পূৰা চাউথ ইণ্ডিয়ান টাইপৰ লাগিব হেৰিটো। আৰু যদি নাই তেনেহ'লে আপোনালোকে নাৰিকলৰ গুড়াটো থাকিলেও দিব পাৰে, কিন্তু আমাৰ ঘৰত একো নাছিলে, সেইটো কাৰণে দিয়া নহ'ল। আৰু তাৰপিছত মই ইয়াতে অকণমান নিমখ দি দিছোঁ, নিমখটো কম হোৱা নিচিনা লাগিছিলে, সেইকাৰণে নিমখটো দি দিলোঁ। এনেকৈ কেতিয়াবা আপোনালোকে বনাব পাৰে, বহুত বেছি টেষ্টি লাগিল খাই পেলাই। আৰু নতুন এটা ডিছ হয়, ময়ো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ। আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। নৰসিংহ পাত কেইটামান থাকি গ'ল, সেইকাৰণে ভাবিলোঁ দাইলতে তেল মাৰি দিওঁ বুলি। নৰসিংহ পাত দিয়া দাইল খাই মোৰ বিৰাট বেছি ভাল লাগে, তেল মাৰোঁতে দিলে। আৰু মোৰ যেতিয়াই থাকে ন, ঘৰত অলপমান হ'লেও থাকে, সেইটো মই সদায় এনেদৰে ইউজ কৰি দিওঁ। আৰু বিশেষকৈ কুমলীয়া পাতটো যেতিয়া থাকে, তাৰ গোন্ধটো বহুত ধুনীয়া আহে, আৰু মোৰ বিৰাট বেছি ভাল লাগে খাই ফ্লেভাৰটো। কিছুমানে হিঙো দিব পাৰে, কিন্তু হিংটো ইমান স্বাস্থ্যৰ পক্ষে ভাল নহয়, সেইটো কাৰণে মই কেতিয়াও নিদিওঁ, আমাৰ ঘৰত নানোও বাৰু। বাট এনেকৈ নৰ্মেলি নৰসিংহ পাত দি বনালে মোৰ বিৰাট বেছি টেষ্টি লাগে। আৰু এয়া দাইলো উতলি গ'ল, আৰু আমাৰ ভাত খোৱাৰ টাইম হৈ গ'ল। ভাত খোৱা মায়ে প্ৰিপাৰেশ্যন কৰি আছে এতিয়া, আৰু তাৰপিছত এতিয়া আমি ভাত খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বাই বাই। ভিডিঅ' এটা এডিটিং কৰি আছিলোঁ, আচলতে ভিডিঅ'টো মই বহুত দিনৰ আগতে কৰিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰো কৰিছিলোঁ। ভিডিঅ'টো কৰোঁতে হোৱাইট কালাৰ ড্ৰেছ এটা পিন্ধি কৰিছিলোঁ। মই এতিয়া এডিটিং কৰিবলৈ বহিছোঁ, তেতিয়া মই গম পাইছোঁ মানে ইমানেই বেয়া হৈছে ন, মানে মোৰ আইব্ৰ' আঁকাটো ইমান বেছি বেয়া হ'ল, সেইটো মই ভিডিঅ'টো দিব নোৱাৰোঁ। এনেও বাৰু ভিডিঅ'টো যেতিয়া মই অকণমান দিছিলোঁ ব্লগটোৰ মাজত, তেতিয়াই বহুতে কমেণ্ট কৰিছিলে যে আইব্ৰ'টো বেয়া হৈছে আঁকা। বাট মই যেতিয়া ভিডিঅ'টো চালোঁ ন, মানে ইমান বেছি এক্সট্ৰিমলি বেয়া হ'ল ন, ইমান জল্দি কৰোঁতে মানে ইমান বেছি বেয়া হৈ গ'ল ন, ইটোৰ লগত সিটো নিমিলিলে। আৰু বিশেষকৈ এতিয়া মোৰ বহুত বেছি হৈছে, পূৰা মোৰ গজিছে, একদম পূৰা থ্ৰেডিং কৰিব লগা হৈছে, কিন্তু যিহেতু চিটুৱেশ্যনৰ কাৰণে কৰিব পৰা নাই, কিন্তু ক'ৰবাত ন ক'ৰবাত কৰি আহিবগৈ লাগিব আৰু অলপমান ছেফটি লৈ হ'লেও। আৰু এতিয়া মই খাব লৈছোঁ মৌচুমী। এটুকুৰ খালৈ বহুত বেছি মিঠা হয় আচলতে। মই মৌচুমী সদায় দুপৰীয়া খাওঁ, কাৰণ টেঙা ইমান ৰাতি খাব নালাগে। মাহঁতে কয় টেঙা ইমান ৰাতি নাখাবি, হজম নহয়, ভাল নহয় পেটৰ কাৰণে। কিন্তু মানে এইটো ইমানেই বেছি মিঠা হয় ন, মই সেইটো কাৰণে খাইছোঁ। আৰু দিনটোত মই এটা ফল মূল কিবা এটা খাওঁ, কল এটা হ'লেও খাওঁ, কিন্তু মানে আজি একোৱেই নাছিলে, সেইটো কাৰণে নাই মোমাইতকৈ কণা মোমাই ভাল। আৰু এইটো কাৰণে এতিয়া মই এইটো খাব ল'লোঁ। আৰু আজি মই আকৌ এটা গিফ্ট পালোঁ, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি মই পালোঁ এইযোৰ জুতি। ইমান ধুনীয়া লাগিছে ন জুতিটো, চাওকচোন ইমান ধুনীয়া ৱৰ্ক কৰা আছিলে, একদম বহুত বেছি ভাল লাগিছে। আৰু এই জুতিযোৰ যোনে পঠিয়াইছে তেওঁ একচুৱেলি অসমীয়া হয়, তিনিচুকীয়া ছোৱালী হয়। তেওঁৰ এটা ইনষ্টাগ্ৰাম পেজো আছে, জুতি মেৰি বুলি। আৰু ইয়াতে মোৰ চাইজ হৈছে 38, মই এতিয়ালৈকে পিন্ধা নাই, জাষ্ট মই উলিয়াই থৈছোঁ। এণ্ড ইনষ্টাগ্ৰামত পষ্টটো কৰিছিলোঁ। বিৰাটেই বেছি ধুনীয়া ছিকুৱেঞ্চ টাইপৰ মণি ৱৰ্ক কৰা আছে, গল্ডেন কালাৰ হয়। চ' যোৰ তোৰ কাপোৰৰ লগত পিন্ধিব পাৰি, মানে পূৰা কাপোৰৰ লগত মিক্স এণ্ড মেটচ কৰিব পাৰি, বহুত বেছি ধুনীয়া হয়। ভিতৰৰ কোৱালিটিটো বহুত ছফ্ট হয়। চ'
বিৰাট বেছি ভাল লাগিছে থেংক ইউ ছ' মাছ মই ইয়াৰ যিটো লিংক হয় মানে ইনষ্টাগ্ৰাম পেজটোৰ লিংক হয় তাৰ তলত ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চেক আউট কৰিব পাৰিব বহুত ধুনীয়া হয় মোৰ 38 চাইজৰ দিছে একজেক্টলি মোৰ ভৰিৰ কাৰণে হয় আৰু মোৰ বিৰাট বেছি ভাল লাগিছে ইনষ্টাগ্ৰাম পেজটোৰ লিংক মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে চেক আউট কৰিব পাৰে বহুত ফাইন কোৱালিটিৰ জুতি হয় আৰু লগতে অসমীয়া মানুহ হয় চ' বিন্দাছ কিনিব পাৰে কোনো ধৰণৰ প্ৰব্লেম নাই আপোনালোকে পাই যাব আৰু বিৰাটেই ভাল হয় জুতিটো কি হয় একচুৱেলি কিছুমান প্ৰডাক্ট মই নিজে নলগাওঁ কাৰণ মোৰ স্কিন টাইপৰ লগত মেটচ নকৰে যেনেকৈ মই ড্ৰাই স্কিনৰ কাৰণে কিবা এটা দেখুৱালোঁ বা কিছুমান পিগমেণ্টেশ্যনৰ মোৰ পিগমেণ্টেশ্যন ইমান নাই ডাৰ্ক চাৰ্কল ইমান নাই তো সেইবোৰৰ কাৰণে দেখুৱালে সেইবোৰ বস্তু মই ইউজ নকৰোঁ বা ডেইলি চব বস্তু মই ইউজো কৰিব নোৱাৰোঁ জাষ্ট মই আপোনালোকৰ লগত প্ৰডাক্টকেইটা শ্বেয়াৰ কৰোঁ যাতে আপোনালোকৰ যদি সেইকেইটা কনচাৰ্ণ আছে তেনেহ'লে আপোনালোকে সেইকেইটা প্ৰডাক্ট কিনিব পাৰিব আৰু যিহেতু ৱাও প্ৰডাক্ট হয় বা গুড ভাইবছৰ প্ৰডাক্ট হওক এনেকুৱা কিছুমান প্ৰডাক্ট নতুনকৈ ওলাই থাকে ন তেওঁলোকৰ ৱেবছাইটত যেনেকৈ পাবলতে হওক ক'ৰবাত হওক সেইবোৰক মানে কোনো ধৰণৰ আপোনালোকে এডভাৰটাইজমেণ্ট বা হেৰি নাপায় জাষ্ট এনেকুৱা ইউটিউবৰ জৰিয়তে আপোনালোকে গম পাওঁতে এনেকুৱা এটা প্ৰডাক্ট ওলাই বা আপোনালোকক জনাই দিওঁ যে এনেকুৱা প্ৰডাক্ট আছে বা কেতিয়াবা পাৰ্পলত চেল চলি থাকিলে চেলটো জনাই দিওঁ ইমানৰ পৰা ইমান চেল চলি আছে তো আপোনালোকে ডিছকাউণ্টত পাব পাৰে বা এমাজনত তেনেকৈ সেইটোৱে মোৰ কাম হয় মই সেনেকৈয়ে কৰোঁ ত' সেইকেইটা কথা মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছিলে আজিৰ ব্লগটো মই ইয়াতে শিকিবলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি প্লিজ জনাই দিব এণ্ড লগতে আপোনালোকে কমেণ্ট কৰিব পাৰে মোৰ ভিডিঅ'বোৰ আপোনালোকে নিজৰ ফেমিলি বা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰো কৰিব পাৰে আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে যাব তলত থকা বেল বাটনটো হিট কৰি অল কৰি দিব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ কৰিম কিন্তু আজি বাই বাই থেংক ইউ ফৰ ৱাচিং